গতিকে অকণমান গুণগুণাই দিলেও হ'ব। তুমি চোৱা যেতিয়া দুচকু তুলি মোৰ আকাশ। যিগৰাকী প্ৰেম কৰিলে তেওঁকে বিয়া পাতিলে নে দুখ পাবলগীয়া হ'ল? তেনেকুৱা কথা নহয়, ভাল পোৱা বস্তুটো এনেকুৱা বস্তু নহয়, যাক ভাল পাইছো তাকে বিয়া পাতিছো। তেতিয়াহ'লে খুব ভাগ্যৱান আপুনি। হয়। নমস্কাৰ মৰমৰ দৰ্শকবৃন্দ, আপোনালোকক অন্য এটি আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী কণ্ঠশিল্পী। তেওঁ বঙাইগাঁৱৰ বিশ্বজিৎ ৰাজবংশী। এয়া বিশ্বজিৎ ৰাজবংশী। দাদা, প্ৰথমে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। নমস্কাৰ, মই বিশ্বজিৎ ৰাজবংশী। প্ৰথমে আমি আপোনাৰ লগত বহুত কথা পাতিম, আৰু যিহেতু আজি আপোনাৰ মনৰ কথা জানিবলৈকে আৰু দৰ্শকক আপোনাৰ কথা ক'বলৈকে আমি আপোনাক নিমন্ত্ৰণ কৰি মাতি আনিছোঁ। গতিকে প্ৰথমে আপোনাৰ কণ্ঠত এটি সৰু গীত শুনি তাৰপিছতে আমি কথা পাতিম। পোনপ্ৰথমে মই এটি জুবিনদাৰ গীত গাইছোঁ। ফুল ফুল ৰ'দৰে ফুল হৃদয় সেউজী ধৰা, ফুল ফুল সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ খোপা, ফুল ফুল ৰ'দৰে ফুল নাহৰ পাতত মেঘৰ ছায়াই নাচক আজি, মন আকাশত ডাৱৰৰে ফুল ফুলক আজি, প্ৰজাপতি মেলা সপোন পাহি মোৰে হিয়াত, ফুল ফুলক সূৰ্যমুখী ফুল প্ৰিয়তমা তোমাৰ খোপা। খুব ধুনীয়া লাগিছে দাদা, সঁচাকৈ জুবিন দাৰ কণ্ঠত প্ৰত্যেকটো গানেই প্ৰাণ পাই উঠে। গতিকে আপোনাৰ কণ্ঠটো খুব ভাল লাগিলে শুনি। প্ৰথমেই আপোনালৈ আমাৰ কেইটামান প্ৰশ্ন আছে। প্ৰথম প্ৰশ্ন, ভয় খাব নালাগে প্ৰশ্ন বুলি কওঁতে। আপোনালৈ প্ৰথম প্ৰশ্নটো হৈছে যে ইমান ধুনীয়াকৈ আপুনি ইমান সুকণ্ঠৰ এগৰাকী ব্যক্তি, গতিকে আপুনি সৰুৰ পৰা গীত গায়নে নে মাজত ধৰি গীত গাবলৈ ল'লে? আচলতে সৰুৰ পৰাই মোৰ ঘৰত এটা সংগীতৰ পৰিৱেশ আছিলে, আৰু খুব সম্ভৱতঃ তাৰ পৰাই মই লাহে লাহে ইণ্টাৰেষ্ট হৈছো, মানে গান গাব লাগে, সংগীতটো ভাল পাওঁ। তো সেনেকে মই সংগীত জগতত মানে লাহে ভৰি দিছো আৰু। তাৰমানে আপুনি সৰুৰ পৰাই আপোনালোকৰ ঘৰখনত সংগীতৰ এটা পৰিৱেশ আছিলে? নিশ্চয়। হয়। আপোনাৰ পৰিয়ালত কোন কোন আছে? মোৰ পৰিয়ালত মোৰ মা দেউতা আছে, দাদা এজন আছে, আৰু বাইদেউ 3জনী, আৰু মোৰ ৱাইফ আৰু মোৰ 2টা বাচ্চা। ডাঙৰ পৰিয়াল আৰু? ডাঙৰ পৰিয়াল আমাৰ। তাকে প্ৰেমত প্ৰতাৰণা হৈ পাইছে নে কেতিয়াবা? প্ৰেমত প্ৰতাৰণা হৈছে, এইটো স্বাভাৱিক কথা, হৈছে আৰু হৈছে। হয়। কিন্তু সকলোৱে স্বীকাৰ নকৰে, গতিকে আপুনি স্বীকাৰ কৰিছে, সেইকাৰণে ভাল লাগিছে। যিগৰাকী প্ৰেম কৰিলে তেওঁকে বিয়া পাতিলে নে দুখ পাবলগীয়া হ'ল? তেনেকুৱা কথা নহয়, ভাল পোৱা বস্তুটো এনেকুৱা বস্তু নহয়, যাক ভাল পাইছো তাকে বিয়া পাতিছো। তেতিয়াহ'লে খুব ভাগ্যৱান আপুনি। হয়। আপুনি যিহেতু গানৰ মানুহ, হয়, এই গান যে গায়, গান গাওঁতে কেতিয়াবা ভুলকে গাই পাইছে নে? সেইটো সচৰাচৰ হয়, কেতিয়াবা ভুলটো হোৱাটো স্বাভাৱিক কথা। এখন মোৰ অনুষ্ঠানত মই লিৰিক্স 2টা ভুলকে গাইছিলো, সেইটো মোৰ মনত আছে। মোৰ খুব সম্ভৱতঃ প্ৰথম এখন ফাংচন আছিলে, সেইটো ফাংচনত মোৰ লিৰিক্সটো অলপ ভুল হৈছিলে। এনেকুৱা কিবা অভ্যাস আছে নেকি, যিহেতু আপুনি ষ্টেজ প্ৰগ্ৰেম কৰে, হয়নে? ষ্টেজলৈ উঠাৰ আগত কিন্তু বহুত মানে ছিংগাৰৰ কি হয়, কিবা এটা বেড অভ্যাস থাকে, হয় তেওঁলোকৰ বাহিৰলৈ যাব লাগিব, নহয় কিবা এটা হ'ব। তেনেকুৱা কিবা অভ্যাস আছে নেকি ষ্টেজলৈ উঠা মুহূৰ্তত, ভাল আৰু বেয়া যিকোনো? মোৰ সেনেকুৱা নাই, সেনেকুৱা বেয়া অভ্যাসো নাই, ভাল অভ্যাসো নাই। মানে মই অনুষ্ঠানত গৈছো যেতিয়া, ষ্টেজখন পাইছো যেতিয়া, মই গান গাব লাগে, বাছ এইটোৱে জানো আৰু। নহয় মানে ধৰক কেতিয়াবা বোলে লেট্ৰিন কৰিব লাগিছে, বোলে পেটটো বিষাইছে, এনেকুৱা কেতিয়াবা কিবা হৈছে? এনেকুৱা ইনসিডেন্টটো নাই মোৰ লগত। আজিলৈকে হোৱা নাই। ঠিক আছে, আমি বহুত সময় কথা পাতিলো, গতিকে আপোনাৰ কণ্ঠত আন এটি গীত আমি শুনি লওঁ, আৰু আমাৰ দৰ্শকসকলকো শুনাওক। আপোনাৰ কোনটো গীত শুনাব? মই এতিয়া জুবিনদাৰ এটি গীত গাইছো। জুবিনদাৰ গীতটো চবে প্ৰিয়, সকলোৰে প্ৰিয়, তো তেখেতৰ গীত এটি গাইছো। তোমাৰ নীলিম কথাৰ দৰে, তোমাৰ নীলিম কথাৰ দৰে, বকুল বনৰ
সুবাস জাগে বকুল বনৰ সুবাস নামে তোমাৰ নীলিম কথাৰ দৰে উতি বাঢ়ি যায় মৌসুৰ তোমাৰ নীলিম আকাশৰে উতি বাঢ়ি যায় মৌসুৰ তোমাৰ নীলিম আকাশলে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস নামে তোমাৰ নীলিম কথাৰ দৰে খুব ধুনীয়া আচলতে জুবিন দাৰ প্ৰত্যেকটো গানেই ইমানেই তত্ত্বগধুৰ কথা সোমাই থাকে চাগে ভাবি আচৰিত লাগে আৰু আচলতে জুবিন দা যে নাই অনুভৱেই নহয় হয় হয় গতিকে আৰু অনুভৱ হ'ব নালাগে যিহেতু তেওঁ সকলোৰে হৃদয়ত আছে আৰু সদায় থাকিব আছে নিশ্চয় মঞ্চত উঠাৰ আগতে কেতিয়াবা আপুনি কিবা ভয় হওক কেতিয়াবা শংকা হওক কেনেকুৱা কিবা হৈ পাইছে নেকি প্ৰথম অৱস্থাত হৈছিলে হয় কিন্তু লাহে লাহে এইটো অভ্যাসটো নাইকিয়া হৈ গ'ল এনে আপোনাৰ অনুমানিক আপোনাৰ কিমান মান মঞ্চ আপুনি গছকিছে আজিলৈকে 100 ক্ৰছ কৰা হোৱা নাই এতিয়ালৈকে হয় 100 কিন্তু আমি আশাবাদী আপুনি 100 ক্ৰছ কৰক হয় যিহেতু সময় সমাগত হৈ আহিছে বহুত সময় আপোনাৰ লগত কথা পাতিলো হয়। আৰু শেষত আপুনি আপোনাৰ অনুৰাগীসকল আমাৰ দৰ্শকসকলক আৰু ভৱিষ্যত নৱপ্ৰজন্মৰ বাবে আপুনি হয়। কি বাৰ্তা দিব বিচাৰে মানে সংগীতৰ ক্ষেত্ৰত যিহেতু আপুনি সংগীতৰ মানুহ সংগীতক লৈ নৱপ্ৰজন্মক মই এটাই বাৰ্তা দিব বিচাৰিম হয় সংগীতটো আচলতে বজাৰত কিনি পোৱা বস্তু নহয় নিশ্চয় নিশ্চয় সংগীতক আমি সাধন কৰিব লাগিব হয়, সংগীতৰ লগত আমি যুঁজ দিব লাগিব নিশ্চয় আৰু আজিকালি এনেকুৱা হৈছে আজিকালিৰ বিভিন্ন অনুষ্ঠানত মই দেখা পাওঁ বিভিন্নজন শিল্পী আছে যেনেকে তেনেকে মঞ্চত উঠি কেনে একদম একেবাৰে মানে সঁচা গানটো কথা। গোৱাৰ চেষ্টা কৰিছে হয়, আচলতে সেইটো নহয় হয়, সংগীতক আমি আল্টিমেটলি সাধন কৰিব লাগিব নিশ্চয়। সাধন ময়ো এজন নিজে সাধক এতিয়াও মই সংগীত শিকি আছো হয়, গতিকে মই নৱপ্ৰজন্মক এটাই অনুৰোধ জনাইছো সংগীতক যাতে শিকি কেনে মানে ভালকে গাব চেষ্টা কৰে হয়, সেইটোৱে মই নিশ্চয়। অনুৰোধ জনাইছো হয়। সময়ৰ যিহেতু সমাগত আপোনাৰ লগত বহুত সময় কথা পাতিলো হয়। আৰু শেষত আমাৰ দৰ্শকসকলক আপোনাৰ মত পৰখি যোৱা এটি গীত দৰ্শকসকলে আগবঢ়াওক আৰু ইয়াৰ পিছতে আমি এই অনুষ্ঠানটি সমাপ্ত কৰিব লাগিব হয়। গতিকে অকণমান গুণগুণাই দিলেও হ'ব তুমি চোৱা যেতিয়া দুচকু তুলি মোৰ আকাশ ভাঙিলা নে বিজুলি ৰদে হাঁহে ফুল ফুলে কথা কলে তুমি চুলেই যে বসন্ত ধুমুহাও যে প্ৰশান্ত তোমাৰ মাজতে জীৱন্ত সৃষ্টিৰ পৰু অনন্ত মেঘাৰী চুলি তাৰি ঢৌ খেলে ৰাতি হাঁহিতে মিচিকনি সোণাৰুৰে পাহি এখোজ দুখোজ তুমি নিচেই কাষত শুলাহে নধৰা হাঁহি বুকুৰ মাজত এতিয়া মোৰ আকাশ পৰি ৰয় সকলো পিছুৱাই তুমি চোৱা যেতিয়া দুচকু তুলি মোৰ আকাশ ভাঙিলা নে বিজুলি ৰদে হাঁহে ফুল ফুলে কথা কলে তুমি চুলেই যে বসন্ত ধুমুহাও যে প্ৰশান্ত থেংক ইউ ধন্যবাদ দাদা আপোনাক বহুত বেছি ধন্যবাদ আপোনাৰ ইমান ব্যস্ততাপূৰ্ণ জীৱনতো যে আহি আমাক এইকণ সময় দিলে আপোনাক বহুত বেছি ধন্যবাদ জনালো আৰু আপোনালৈ আমাৰ ফালৰ পৰা এটি সৰু উপহাৰ আছে
পুলিটো নাহৰ পুলি হয়তো দেখিয়ে চিনি পাইছে হয়, হয়, নিশ্চয়। নাহৰ জুবিনদাৰ খুবেই প্ৰিয় আছিলে হয়। আৰু যিহেতু আপুনি জুবিনদাৰ দুটি গীত গালে আৰু আমাৰ অনুষ্ঠানৰ এটা বিশেষত্ব হৈছে কি জুবিনদাৰ নামত আমাৰ প্ৰত্যেকজন অতিথিকে আমি এতিয়া নাহৰ পুলি দিছো যাতে জুবিনদা জীয়াই থাকক আমাৰ মাজত এনেদৰে সদায় আদৰ যতন কৰি ডাঙৰ কৰা সম্পূৰ্ণ দায়িত্ব আপোনাৰ ধন্যবাদ আপোনালোকে মোক নাহৰৰ পুলি এজোপা উপহাৰ হিচাপে দিছে তাৰ বাবে মই অশেষ অশেষ ধন্যবাদ আৰু লগতে আমাৰ জুবিনদাৰ নাহৰৰ গছৰ প্ৰতি হয়। যি ভাল পোৱা হয় সেইটো মই বুকুত বান্ধি গছটো সযতনে ৰখাৰ চেষ্টা কৰিম হয় খুব ভাল লাগিছে হয় লগতে আপোনালোকৰ যি চেনেল হয়। দ্য অপেন ডট পডকাষ্ট হয় হয় এই চেনেলটোৰ প্ৰত্যেকজন সদস্যক মই হয়। মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আৰু মই আপোনালোকৰ চেনেলটো আগবাঢ়ি যাওক তাৰে কামনা কৰিছো ধন্যবাদ ধন্যবাদ প্ৰিয় দৰ্শক ইমান সময় আমাৰ লগত জড়িত হৈ আমাৰ অনুষ্ঠানটি উপভোগ কৰাৰ কাৰণে আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজি আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ